গছ-গছনিক নিজ সন্তানৰ দৰে লালন পালন কৰা প্ৰকৃতিৰ নীৰৱ সাধক দীনেশ পাটগেৰীক ডিফু সাহিত্য সভাৰ বৃহস্পতিবাৰে দিনৰ পৰা 3 মান বজাত প্ৰকৃতিৰ সংৰক্ষক সন্মান প্ৰদান। বিশ্ব পৰিৱেশ দিৱসৰ পবিত্ৰ ক্ষণত গছ-গছনিক নিজ সন্তানৰ দৰে লালন পালন কৰা ডিফুৰ প্ৰকৃতিৰ নীৰৱ সাধক দীনেশ পাটগেৰীক প্ৰকৃতিৰ সংৰক্ষক সন্মানেৰে বিভূষিত কৰে অসম সাহিত্য সভাৰ ডিফু শাখা সমিতিয়ে। বৃহস্পতিবাৰে ডিফুৰ বৃক্ষ আৰু শিল্প উদ্যানৰ আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে এই সন্মান প্ৰদান কৰা হয় দীনেশ পাটগেৰীক। বৰ্তমান ডিফু বৃক্ষ আৰু শিল্প উদ্যানৰ কৰ্মৰত দীনেশ পাটগেৰীয়ে উৰেটো কৰ্মজীৱন প্ৰকৃতিৰ সেৱাত ব্ৰত ৰাখিছে। পূৰ্বে ডিফু ৰিক্ৰিয়েশ্যন পাৰ্কত কাম কৰা সময়ত পাটগেৰীয়ে পাৰ্কখনৰ চৌহদত বিভিন্ন ঔষধি গছ ৰোপণ কৰি সেইবোৰৰ বৈজ্ঞানিক নামাকৰণ কৰাৰ লগতে অসমৰ বাহিৰৰ পৰা দুৰ্লভ পুলিসমূহ আনি পাৰ্কত ৰোপণ কৰি পাৰ্কখন শুৱনি কৰি তোলে। বৰ্তমান ডিফু চহৰৰ গাতে লাগি থকা বৃক্ষ আৰু শিল্প উদ্যানতো একে উদ্যম আৰু সাহসেৰে উদ্যানখন এক মনোৰম পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হয়। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰকৃতিৰ সাধক দীনেশ পাটগেৰীয়ে কয় যে বৰ্তমান পৰিৱেশ সংৰক্ষণ কৰিব নোৱাৰিলে ভৱিষ্যত প্ৰজন্ম বিপদাপন্ন হ'ব। গছৰ পুলি ৰোপণ কৰিলে নহ'ব, তাক নিজৰ সন্তানৰ দৰে লালন পালন কৰিব লাগিব, সাৰ পানী যোগান ধৰিব লাগিব, তেতিয়াহে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা পৰিব। আজিৰ কাৰ্যসূচীত ডিফু সাহিত্য সভাৰ সভাপতি দেৱেন কাকতি, সম্পাদক বিনয় মহন্ত, বিশিষ্ট কবি সাহিত্যিক ভৱপ্ৰসাদ দেউৰী, প্ৰাক্তন সম্পাদক ডাক্তৰ ব্ৰহ্মানন্দ বৰা, জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, ভাগীৰথ ডেকা উপস্থিত থাকে। সকলোকে ধন্যবাদ জনাইছোঁ। অসম সাহিত্য সভাই প্ৰতি 5 জুনত সেউজ যাত্ৰা বুলি এটি কাৰ্যসূচী ৰাখিছিল। সেই কাৰ্যসূচীৰ মতে আজি আমি ডিফু সাহিত্য সভাই এই প্ৰকৃতিক ৰক্ষা কৰা যিসকল ব্যক্তি আছে তেনে এজন সুযোগ্য আমি কৰ্মীক আজি পৰিৱেশ সংৰক্ষক সন্মানেৰে সন্মানিত কৰিবলৈ আগবাঢ়ি আহিছোঁ। নিশ্চয় তেখেতে আৰু দুগুণে এই প্ৰকৃতিক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিব। সৌৰজগতৰ ভিতৰত অকল পৃথিৱীতহে জীৱ থাকিব পাৰে। মংগল গ্ৰহ আৰু শুক্ৰ গ্ৰহত কাৰ্বন ডাই অক্সাইড বেছি কাৰণে তাত জীৱ থকা সম্ভৱ নহয়। সেয়ে অকল এই পৃথিৱীখনতে যে জীৱ থাকিব সেইবাবে আমি প্ৰকৃতিক ৰক্ষা কৰিবই লাগিব। এই প্ৰকৃতিক ৰক্ষা কৰিবলৈ এই বছৰ বিশ্ব পৰিৱেশ দিৱসত বিষয়বস্তু হিচাপে বাছি লৈছে যে পলিথিন বৰ্জন, বিট প্লাষ্টিক পলিউশ্যন। গতিকে এই ক্ষেত্ৰত যাতে আমি সকলোৱে সজাগ হৈ প্ৰকৃতিক ৰক্ষা কৰোঁ। কাৰণ এই প্লাষ্টিকে নদ নদীৰ পৰা সাগৰৰ জীৱ জন্তুলৈকে যিখিনি থাকে সকলো বিনষ্ট কৰিছে, প্ৰকৃতিক বিনষ্ট কৰিছে। গতিকে ডিফু সাহিত্য সভাৰ তৰফৰ পৰা সকলো ৰাইজক এইটোৱে অনুৰোধ কৰিছোঁ যাতে বৃক্ষৰোপণৰ লগে লগে আমি জলমণ্ডল, বায়ুমণ্ডল আৰু স্থলমণ্ডল যাতে আমি প্ৰদূষণমুক্ত কৰিব পাৰোঁ তাৰ বাবে সকলো সজাগ হওঁ, তাৰে শুভকামনা কৰি ধন্যবাদ জনাইছোঁ। উপস্থিত সমূহ ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা শুভ মুহূৰ্তত আপোনালোকে আহি পেলাই মোক যে উৎসাহ উদ্দীপনা জগাইছে তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। এনে এখন পবিত্ৰ এটা দিন এটাত আমি আমাৰ যিটো বৰ্তমানৰ পৰিৱেশ, সেই পৰিৱেশটো যদি আমি সংৰক্ষণ কৰিব নিবিচাৰোঁ, আমাৰ মাতৃভূমিক আমি যদি জীয়াই ৰাখিব নিবিচাৰোঁ, তেনেহ'লে আমাৰ ভৱিষ্যতে মানে আমাৰ প্ৰজন্মখিনিৰ কাৰণে এটা বিপদজনক ফালে গতি কৰি আছে। আমি গছ গছনি চবেই মানে লগাইছোঁ, কিন্তু যিখিনি গছ গছনি লগালোঁ সেই গছ গছনিখিনিক আমি যাতে নিজৰ ল'ৰা ছোৱালীক আমি যেনেকৈ প্ৰতিপালন কৰোঁ, ঠিক তেনেধৰণে আমি যদি সময়মতে তাক অকণমান পানী দিওঁ, অকণমান খুচৰি দিওঁ বা অকণমান সাৰ যোগান ধৰোঁ, তেতিয়াহ'লে আমাৰ সেই লগা গছখিনি আমাৰ সাৰ্থকত আহিব। আমি যেনেকৈ ল'ৰা ছোৱালী এটা আমাৰ জন্ম হোৱাৰ পিছত যে আমি ইয়াক ডক্তৰ বনাম, ইঞ্জিনিয়াৰ বনাম, আমি ইয়াৰ পৰা মানে ভৱিষ্যতে বুঢ়া হ'লে আমি তাৰ পৰা কিবা এটা উপকাৰ পাম, ঠিক তেনেদৰে আমি সেই গছজোপা লগোৱাৰ পিছত আমি চাব লাগে যে আমি সেই গছজোপা ডাঙৰ হ'লে আমি তাক চালেহে আমি তাৰ পৰা ফল পাম। আমাৰ তাত চৰাই আহি পেলাই জিৰণি ল'ব পাৰিব, গৰু বা অন্য জীৱ জন্তু আহি পেলাই তাত জিৰণি ল'ব পাৰিব। আমি ৰাস্তাৰে গৈ আছোঁ, আমি তাত অকণমান এনেহেন গৰমৰ দিনত তাত আমি অকণমান জিৰণি লৈ পেলাই আমি মানে অলপ সতেজ আহিব বুলি মই আশা কৰিছোঁ।
সেইকাৰণে আমি গছ গছনিখিনি লগোৱাৰ লগতে ঐতিহ্যৰ গছ গছনি আমি যাতে গুৰুত্ব সহকাৰে চাওঁ, তাৰ কাৰণে মই সমূহ ৰাইজক আজিৰ এই শুভ মুহূৰ্ত, আজিৰ এই শুভ দিনটোতে মই অনুৰোধ কৰিছোঁ, গছ গছনিখিনি লগাই আমি তাৰ যাতে যত্ন লওঁ, সকলোকে মই তাৰ কাৰণে অনুৰোধ কৰিছোঁ।